মই এতিয়া শুনিব পাইছো বহুত ঘৰত ৰেচন কাৰ্ড এখন আছে, শাহুৱেকে অৰুণোদয় পাইছে, বোৱাৰীয়েকে পোৱা নাই। হয়নে? এইটো সমস্যা হৈ আছে, হয়নে নহয়? সেইকাৰণে ৰেচন কাৰ্ডখন আপোনালোকক আমি ভাঙিব সুবিধা কৰি দিম। হ'ব? তেতিয়া অৰুণোদয় এটা জেগাত দুটা পাব। হয়নে? তথাপিতো অৰুণোদয় ৰখি যাব। কি কৰিম তেতিয়া? আমাৰ তিয়কৰ ল'ৰাবিলাকে যে বিয়া কৰাই বোৱাৰী আনিব, তেওঁলোকৰ কাৰণে এডভান্স অৰুণোদয় বুকিং হ'ব। ৰেচন কাৰ্ডখন দুখন কৰিলে কি লাভ হ'ব? অৰুণোদয় দুটা হ'ল, চেনিওতো 2 কেজি আহিব। আহিব নে নাহিব? মিঠাতেল 2 লিটাৰ আহি গ'ল। হয়নে? নিমখ 2 কেজি আহি গ'ল, আৰু দালি 2 কেজি আহি গ'ল। ভাল হ'ব নে বেয়া হ'ব? ভাল কৰি কওকচোন, ভাল হ'বনে? ভাল হ'ব। কিন্তু আপোনালোকে ৰেচন কাৰ্ডটোহে ভাঙি ল'ব, পাকঘৰটো আকৌ নাভাঙিব। পাকঘৰ এটাই থাকিব, খালি কাৰ্ডহে 2খন হ'ব। নহ'লে মানুহে আহি ক'ব হিমন্ত বিশ্ব শৰ্মাই তিয়কত আহি ঘৰখন ভাঙি থৈ গ'ল। মই ৰেচন কাৰ্ডহে ভাঙিব কৈছো, ঘৰ ভাঙিব কোৱা নাই। হ'ব? বুজি পালে নে নাই পোৱা? এটা মোক কথা কওক, গেছৰ চিলিণ্ডাৰ আমাৰ কেইদিনৰ মূৰত বদলাব লাগে? 30 দিন নে 40 দিন? কাৰোবাক 22 দিন, বাইদেউক 25 দিন। আচ্ছা, 30 দিন কাৰ চলে চিলিণ্ডাৰ? 40 দিনো চলা মানুহ আছে নেকি? আছে। আৰু 25 দিনো নোযোৱা মানুহ আছে নেকি? আছে। এতিয়া আপোনালোকে চাব, বহাগ বিহুৰ সময়ত এনেই যদি চিলিণ্ডাৰ 30 দিন চলে, বিহুৰ মাহটোত 22 দিন চলিব। ঘৰত মানুহ বহুত আহে, চাহ বনাব লাগে, লাড়ু বনাব লাগে, পিঠা বনাব লাগে, হয় নে নহয়? আৰু পূজাৰ মাহটোতো চিলিণ্ডাৰ বেছিকৈ লাগে, কাৰণ ঘৰত মানুহ আহে। সেইকাৰণে এইবাৰ আমি কি ঠিক কৰিছো যে এপ্ৰিলত আৰু অক্টোবৰত গেছৰ চিলিণ্ডাৰ দুটা ৰাইজক আমি বিনা পইচাত দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এপ্ৰিল মাহৰ চিলিণ্ডাৰ পইচা দিব নালাগে, আৰু অক্টোবৰ মাহৰ চিলিণ্ডাৰ পইচা দিব নালাগে। মই এতিয়া শুনিব পাইছো বহুত ঘৰত ৰেচন কাৰ্ড এখন আছে, শাহুৱেকে অৰুণোদয় পাইছে, বোৱাৰীয়েকে পোৱা নাই। হয়নে? এইটো সমস্যা হৈ আছে, হয়নে নহয়? সেইকাৰণে ৰেচন কাৰ্ডখন আপোনালোকক আমি ভাঙিব সুবিধা কৰি দিম। হ'ব? তেতিয়া অৰুণোদয় এটা জেগাত দুটা পাব। হয়নে? তথাপিতো অৰুণোদয় ৰখি যাব। কি কৰিম তেতিয়া? আমাৰ তিয়কৰ ল'ৰাবিলাকে যে বিয়া কৰাই বোৱাৰী আনিব, তেওঁলোকৰ কাৰণে এডভান্স অৰুণোদয় বুকিং হ'ব।